নমস্কাৰ সকলোলৈকে মই সুপ্ৰভাত জনাইছোঁ। আজি ৰাতিপুৱাই আপোনালোকলৈ এটা সৰু ভিডিঅ' দিবলৈ মই আগবাঢ়িছোঁ। যিহেতু খোৱাৰ পৰা উঠাৰ পৰা গোটেই দিনটো মহিলাসকল ব্যস্ত থাকে, কামত হওক নিজৰ চাকৰি জীৱনত হওক ব্যস্ত থাকে, কিন্তু মহিলাসকলৰ ডাঙৰ ডাঙৰ সমস্যা কিছুমান আহে। ৰাতি শুই থাকোঁতে কিছুমান নাৰ্ভৰ প্ৰব্লেম হৈ এই ভৰিবিলাকৰ এনেকুৱা নাৰ্ভবিলাক টানি ধৰে। বহুতো মহিলাৰ হওক, সৰু ল'ৰা ছোৱালীৰ হওক, পুৰুষৰ হওক এনেকুৱা সমস্যা দেখা পোৱা যায়। সেয়েহে এনেকুৱা সমস্যা দূৰ কৰিবলৈ খোৱাৰ পৰা উঠি অন্ততঃ 10 মিনিট সময় যদি আপোনালোকে গাটো এক্টিভ কৰি লয়, নিশ্চয় সেইবিলাক সমস্যা আপোনালোকৰ নাইকিয়া হৈ যাব। একদম সৰু কেইটামান মই এক্টিভিটি আপোনালোকক মই দেখাইছোঁ। সেইকেইটা হ'ল, চাওকচোন। প্ৰথম আপোনালোকে ভৰিকেইটা এনেকৈ গৰু হাতটো অকণমান ওপৰলৈ দি এনেকৈ ৰ'ব, আকৌ নমাব, গৰু হাতটো ওপৰলৈ দিব। গোটেই বডিটোৰ কাৰণে এইটোৱে কাম কৰিব। এনেকৈ আপোনালোকে পাৰিলে 10 বাৰ কৰিব। আৰু সৰু ল'ৰা ছোৱালীয়ে বিশেষকৈ কৰিলেও সৰু ল'ৰা ছোৱালীৰ কাৰণে ষ্টেবিলিটি বঢ়াৰ লগতে আৰু সিহঁতৰ নিজৰ কিছুমান ওখ হয় আৰু শৰীৰটো ধুনীয়াকৈ ৰাখিব পাৰে। আৰু এটা আছে, সোঁ হাতটো এনেকৈ দিব, যিমান পাৰে ভৰি ভাঁজ নিদিব, এনেকৈ দিব। তাৰপিছত আকৌ এইটো হাত এনেকৈ দিব। যিমানখিনি সময় পাৰে উশাহৰ লগত উশাহটো নৰ্মেল লৈ থাকিব পাৰিব। এতিয়া আপোনালোকৰ এই পেটৰ চৰ্বিৰ কামো কৰিব আৰু এই ভৰি হাতবিলাকো কাম কৰিব, ভৰিৰ কামো কৰিব, সকলো সহায় হ'ব। তাৰপিছত আপোনালোকে এইটো কৰিব পাৰে, গোৰোহা মাটিত নেপেলাব। এইটো কৰিব পাৰিব। তাৰপিছত আকৌ এইটো কৰিব পাৰিব। সোঁ হাত বাওঁ ভৰি, বাওঁ হাত সোঁ ভৰি, যিমান পাৰে এইটো কৰিব। এইটো কৰিলেও পেট কমাত সহায় কৰিব আৰু এই নাৰ্ভবিলাক ঠিকে থাকিব। নাৰ্ভৰ কাৰণে আৰু বহুতো শুই কৰা ব্যায়াম আছে। মই আপোনালোকক পিছত সেইবিলাক দেখাই থাকিম। এতিয়া মই একদম সৰু ব্যায়ামকেইটাহে আপোনালোকক মই দেখাইছোঁ। পৰাপক্ষত আপোনালোকে এইকেইটা ব্যায়াম কৰি থাকিব। ভৰিৰ নাৰ্ভৰ কাৰণে এইটো বাটাৰফ্লাই বুলি কয়, সেইটো আপোনালোকে কৰিব পাৰিব। আপোনালোকে যদি খৰখৰকৈ এনেকৈ দিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে লাহেকৈ এবাৰ এনেকৈ ওপৰলৈ দিব, এবাৰ এনেকৈ দিব, এবাৰ ওপৰলৈ দিব, এবাৰ এনেকৈ দিব, এবাৰ ওপৰলৈ দিব, এবাৰ এনেকৈ দিব। যদি খৰকৈ পাৰে তেওঁলোকৰ কাৰণে খুবেই ভাল, খৰকৈও দিব পাৰিব। এয়া আপোনালোকে এইটো কৰিবলৈ চাব। এইটো কৰিলে সদায় এনেকৈ 10 বাৰো যদি কৰে, তেওঁলোকৰ এই ভৰিৰ আঁঠুৰ সমস্যাটো, ভৰিৰ সমস্যাটো, এই যে গোট মাৰি ধৰে, নাৰ্ভবিলাক ৰাতি টানি ধৰে, এনেকুৱা সমস্যাবিলাক আপোনালোকৰ নাইকিয়া হ'ব। আপোনালোকে এইটো কৰিব। তাৰপিছত আকৌ এইটো কৰিব পাৰিব। আপোনালোকে এইটো এনেকৈ কৰিব, এইটো এনেকৈ কৰিব, এনেকৈ কৰিব, এইটো এনেকৈ কৰিব। তাৰপিছত এনেকৈ এইটো কৰিব পাৰে, এইটো এনেকৈ ল'ব, এইটোৱে এনেকৈ দিব, তাৰপিছত এনেকৈ দিব, এনেকৈ দিব, এনেকৈ দিব, এইটো কৰিব পাৰে। তাৰপিছত আকৌ আপোনালোকে এইটো কৰিব, এইটো অলপ এনেকৈ মাৰিব, তেতিয়া তেজটো চলাচল হ'ব, নাৰ্ভৰ প্ৰব্লেম নিশ্চয় আপোনালোকৰ কমি আহিব। এনেকৈ যিমানখিনি পাৰে এনেদৰে আপোনালোকে কৰি থাকিব। মই আজিলৈ এইকেইটাকে আপোনালোকক দেখালোঁ। আপোনালোকে মোৰ চেনেলটো চাই থাকিব। আপোনালোকে মৰম আন্তৰিকতাৰে, আপোনালোকে আগ্ৰহেৰে মোৰ চেনেলটো যদি আপোনালোকে চাই থাকে, নিশ্চয় মই পিছলৈ আপোনালোকলৈ এনেদৰে ভিডিঅ' মই পঠাই থাকিম। ধন্যবাদ।